আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। কোন ফায়াকুন নামাজ পঢ়াৰ নিয়ম। কোন ফায়াকুন 4 ৰাকাত নফল নামাজ কেনেকৈ পঢ়িব। এই নামাজৰ সঠিক সময় কেতিয়া। এই নামাজৰ সময় হৈছে ইশাৰৰ নামাজৰ পিছত অৰ্থাৎ ৰাতি 12 বজাৰ পিছৰ পৰা ফজৰ নামাজৰ আগলৈ এই নামাজ পঢ়িব পাৰিব। এই নামাজ পঢ়াৰ নিয়ম হৈছে প্ৰথমতে কোন ফায়াকুন নামাজ পঢ়াৰ আগত গোসল কৰি ল'ব আৰু গোসল নকৰিলে সুন্দৰভাৱে অজু কৰি পৰিষ্কাৰ কাপোৰ পিন্ধি আতৰ লগাই এই নামাজ পঢ়িব লাগিব। অন্য নামাজৰ দৰেই জায়নামাজত উঠি জায়নামাজত দোৱা পঢ়িব আৰু নিয়ত কৰিব। তাৰপিছত আল্লাহু আকবার বুলি ক'ব আৰু হাতখন কান্ধলৈ উঠাব। তহৰিমা বান্ধিব। তহৰিমা বন্ধাৰ পিছত প্ৰথম ৰাকাতত ছানা পঢ়িব। ছানা পঢ়াৰ পিছত সূৰা ফাতিহা এবাৰ পঢ়িব আৰু বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম বুলি কৈ তলৰ আয়াতটি 100 বাৰ পঢ়িব লাগিব। ৱা উফাব্বিদু আমৰি ইল্লাল্লাহ। এই আয়াতটি তসবিহ নোহোৱাকৈ অৰ্থাৎ মনেৰে আঙুলিৰ সহায়ত এই আয়াতটি পঢ়িব লাগিব। তাৰপিছত অন্য নামাজৰ দৰে ৰুকুলৈ যাব আৰু ৰুকুৰ তসবিহটি 3 বাৰ পঢ়িব। তাৰপিছত সামি আল্লাহু লিমান হামিদা বুলি কৈ খাৰা হৈ যাব আৰু খাৰা হৈ থকা অৱস্থাত ৰব্বানা লাকাল হামদ বুলি কৈ আল্লাহু আকবার বুলি কৈ সিজদালৈ যাব আৰু সিজদাত তসবিহটি পঢ়িব 3 বাৰ, সুবহান ৰাব্বিল আলা 3 বাৰ পঢ়িব। তাৰপিছত আল্লাহুম্মা ফিৰলি ৱাৰহামনি ৱাদিনি ৱাফিনি ৱাৰজুকনি কৈ আকৌ সিজদালৈ যাব। আকৌ 3 বাৰ তসবিহটি পঢ়িব সুবহান ৰাব্বিল আলা। আল্লাহু আকবার বুলি কৈ খাৰা হৈ যাব আৰু দ্বিতীয় ৰাকাতৰ কাৰণে তহৰিমা বান্ধি আকৌ সূৰা ফাতিহা পঢ়িব এবাৰ আৰু বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম পঢ়ি আলা ইল্লাল্লাহি তাসিৰুল উমুৰ এই আয়াতটি 100 বাৰ পঢ়িব লাগিব। ঠিক একেদৰে তসবিহ নোহোৱাকৈ এই আয়াতটি পঢ়িব লাগিব। তাৰপিছত ৰুকুলৈ যাব আৰু ৰুকুৰ তসবিহটি 3 বাৰ পঢ়িব। ৰুকুৰ পৰা যেতিয়া খাৰা হৈ যায় সামি আল্লাহু লিমান হামিদা বুলি ক'ব আৰু থিয় হৈ থকা অৱস্থাত ৰব্বানা লাকাল হামদ বুলি কৈ আল্লাহু আকবার বুলি কৈ সিজদালৈ যাব আৰু সিজদাত গৈ 3 বাৰ তসবিহটি পঢ়িব সুবহান ৰাব্বিল আলা। তাৰপিছত আল্লাহু আকবার কৈ আল্লাহুম্মা ফিৰলি ৱাৰহামনি ৱাদিনি ৱাফিনি ৱাৰজুকনি কৈ আকৌ সিজদালৈ যাব। আকৌ সিজদাৰ তসবিহটি 3 বাৰ পঢ়িব সুবহান ৰাব্বিল আলা। তাৰপিছত দ্বিতীয় ৰাকাতৰ পিছত বৈঠকত বহিব আৰু আত্তাহিয়াতু পঢ়িব। আত্তাহিয়াতু লিল্লাহি ওয়াসসালাওয়াতু ওয়াত-তাইয়িবাতু আসসালামু আলাইকা আইয়ুহান নাবিয়্যু ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আসসালামু আলাইনা ওয়া আলা ইবাদিল্লাহিস সালিহিন। আশহাদু আন লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। তাৰপিছত তৃতীয় ৰাকাতৰ কাৰণে খাৰা হৈ যাব আল্লাহু আকবার কৈ। তৃতীয় ৰাকাতত সূৰা ফাতিহা পঢ়িব আৰু তাৰপিছত বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৈ তলৰ আয়াতটি 100 বাৰ পঢ়িব। নাছৰু মিনাল্লাহি ওয়া ফাতহুন কবীৰ। এই আয়াতটি 100 বাৰ পঢ়াৰ পিছত আকৌ আল্লাহু আকবার বুলি কৈ ৰুকুলৈ যাব। ৰুকুলৈ গৈ ৰুকুৰ তসবিহটি 3 বাৰ পঢ়িব সুবহান ৰাব্বিল আজিম সুবহান ৰাব্বিল আজিম সুবহান ৰাব্বিল আজিম সামি আল্লাহু লিমান হামিদা ৰব্বানা লাকাল হামদ। তাৰপিছত আল্লাহু আকবার কৈ সিজদালৈ যাব।
সুবহানা ৰাব্বিল আলা 3 বাৰ ক'ব আৰু আল্লাহু আকবার বুলি কয় আল্লাহুম্মা ফিলি ৱাৰহামনি ৱাদিনি ৱাফিনি ৱাৰজুকনি আকৌ আল্লাহু আকবার কৈ সিজদা লৈ যাব আকৌ সিজদাৰ তাসবিহ 3 বাৰ পঢ়িব সুবহানা ৰাব্বিল আলা তাৰপিছত চতুৰ্থ ৰাকাতৰ কাৰণে আল্লাহু আকবার কৈ খাৰা হৈ যাব আৰু চতুৰ্থ ৰাকাতত সূৰা ফাতিহা এবাৰ পঢ়িব আৰু তাৰ পিছত তলৰ আয়াতটি 100 বাৰ পঢ়িব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ইন্না ফাতাহনা লাকা ফাতহাম মুবিনা এই আয়াতটি 100 বাৰ পঢ়াৰ পিছত ৰুকু লৈ যাব আৰু ৰুকুৰ তাসবিহ 3 বাৰ পঢ়িব সুবহানা ৰাব্বিল আজিম সুবহানা ৰাব্বিল আজিম সুবহানা ৰাব্বিল আজিম তাৰপিছত সামিআল্লাহু লিমান হামিদা ৰব্বানা লাকাল হামদ কৈ থিয় হৈ যাব আৰু আল্লাহু আকবার কৈ সিজদা লৈ যাব সিজদাৰ তাসবিহ 3 বাৰ পঢ়িব সুবহানা ৰাব্বিল আলা সুবহানা ৰাব্বিল আলা সুবহানা ৰাব্বিল আলা তাৰপিছত আল্লাহুম্মা ফিলি ৱাৰহামনি ৱাদিনি ৱাফিনি ৱাৰজুকনি কৈ আকৌ সিজদা লৈ যাব আল্লাহু আকবার কৈ তাৰপিছত আকৌ 3 বাৰ সুবহানা ৰাব্বিল আলা পঢ়িব তাৰপিছত শেষ বৈঠকত বহিব আত্তাহিয়াতু লিল্লাহি ওয়াসসালাওয়াতু ওয়াত-তাইয়িবাতু আসসালামু আলাইকা আইয়ুহান নাবিয়্যু ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু আসসালামু আলাইনা ওয়া আলা ইবাদিল্লাহিস সালিহিন আশহাদু আন লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু তাৰপিছত দৰুদ পঢ়িব আল্লাহুম্মা সাল্লি আলা মুহাম্মাদি ওয়া আলা আলি মুহাম্মাদিন কামা সাল্লাইতা আলা ইব্ৰাহিমা ওয়া আলা আলি ইব্ৰাহিমা ইন্নাকা হামিদুম মাজিদ আল্লাহুম্মা বাৰিক আলা মুহাম্মাদি ওয়া আলা আলি মুহাম্মাদিন কামা বাৰাকতা আলা ইব্ৰাহিমা ওয়া আলা আলি ইব্ৰাহিমা ইন্নাকা হামিদুম মাজিদ দুআমা সূৰা আল্লাহুম্মা ইন্না যালামতু নাফসি যুলমান কাসীৰা ওয়া লা ইয়াগফিরুয যুনুবা ইল্লা আনতা ফাগফিরলি মাগফিরাতাম মিন ইনদিকা ওয়ারহামনি ইন্নাকা আনতাল গাফুরুৰ ৰহিম তাৰপিছত প্ৰথমতে সোঁফালে সালাম ফিৰাব আসসালামু আলাইকুম ইয়া ৰাহমাতুল্লাহ তাৰপিছত বাওঁফালে সালাম ফিৰাব আসসালামু আলাইকুম ইয়া ৰাহমাতুল্লাহ তাৰপিছত তলৰ আয়াতটি 100 বাৰ পঢ়িব গুফৰানাকা ৰাব্বানা ওয়া ইলাইকাল মাছিৰ এই আয়াতটি 100 বাৰ পঢ়িব লাগিব শেষত সিজদালৈ যাব লাগিব আৰু সিজদাত যেনেকৈ আমি মনাজাত কৰিলে হাত দুখন ৰাখো তেনেকৈ সিজদাত হাত দুখন ৰাখিব লাগিব আৰু আস্তাগফাৰ 100 বাৰ পঢ়িব লাগিব আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাইহি আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাইহি আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাইহি এনেকৈ 100 বাৰ পঢ়িব লাগিব তাৰপিছত সিজদাৰ পৰা উঠি আল্লাহৰ ওচৰত কান্দি কান্দি যি উদ্দেশ্যলৈ এই নামাজ পঢ়িছিলে সেই উদ্দেশ্যলৈ মনাজাত কৰিব